আমাৰ এতিয়া বৰ্তমান জীৱিত থকাৰ ভিতৰত 10 জন আছো আমি এই 10 জনৰ ভিতৰত 4 জন ইতিমধ্যে ঢুকাই গৈছে আমাৰ মাজৰ পৰা আৰু আমি বৰ্তমান থকা সকলৰ ভিতৰত এখেত নেৰু দেৱী এখেতে 2 লাখৰ ওপৰত এৰিয়া পাবলৈ থাকিলে আৰু মই জয়ৰাম নাথ মই এছিষ্টেণ্ট শিক্ষক আছিলো মইও প্ৰায় লাখৰ ওচৰা-ওচৰি কিমান টকা আছে একজেক্ট হিচাপটো মনত নাই এখেত মহন্ত ছাৰ ধমেশ্বৰ মহন্ত এখেতেও 1 লাখৰ ওচৰা-ওচৰি আৰু ধীৰেন্দ্ৰনাথ ভূঞা ছাৰ 1,20,000 মান এৰিয়া পাবলৈ থাকিলে আৰু নলিনী ভৰালী তেওঁ ঢুকাই গৈছে প্ৰণতি শৰ্মা আছে সাবজেক্ট টিচাৰ আছিলে তেখেতো বাহিৰত আছে গুৱাহাটীত 1 লাখৰ ওপৰত জ্যোতি বেজবৰুৱা প্ৰায় 1.5 লাখ জ্যোতি বেজবৰুৱা প্ৰিন্সিপাল হৈ ৰিটায়াৰ হৈছে আৰু লগতে দেউকন হাজৰিকা বুলি এজন আছিলে তেখেতো ইতিমধ্যে ঢুকালে বুলি আমি গম পাইছো বকেয়া মানে এতিয়া এৰিয়াটো আৰু নীলবিলৰ যিটো এৰিয়া নীলবিলৰ এৰিয়াটোৰ দিয়ে এই দুইটা গোটাই পেলাই এই ইমানখিনি পইচা হয় প্ৰত্যেকৰে এই পইচাখিনি এতিয়ালৈকে পোৱা নাই আমি প্ৰায় 3 চন 2 চন 3 চন 4 এনেকে আমি এইখিনি সেইটো আমি চেষ্টা কৰিছিলো অফিচিয়েল প্ৰচিডিউৰ কেনেকে কি মেৰ পাকত সোমাই পেলাই ৰৈ গ'ল আমি ক'ব নোৱাৰো আমি বহুত চেষ্টা কৰিছিলো আমি অফিচত বহুতবাৰ লাগিছিলো মই ব্যক্তিগতভাৱে আমাৰ ষ্টাফ গোটেইখিনি হৈ ময়ে যাওঁ মই গৈ লাগিছিলো ডাইৰেক্টৰ অফিচতো গৈছিলো আৰু আমাৰ তেনেকৈ যিখিনি যাব লাগে আমি গোটেইখিনিলৈকে গৈছিলো কিন্তু আজিলৈকে হ'ব বুলি কোৱাৰ পাছতো হৈ নুঠিলে আজিলৈকে আমাৰ মই 2003 চনৰ 31 জানুৱাৰীত মই ৰিটায়াৰ হৈছোঁ তাৰপিছতে যেতিয়া 1/1/96 পৰা 2003 চনৰ ডিচেম্বৰলৈকে যিটো এৰিয়াৰ পে ৰিভাইজ পে স্কেল হৈছিলে সেইটা আমি ৰিটায়াৰ হোৱাৰ কাৰণে সেই সময়ত পইচা নাপালোঁ পাছত আমি বিল অফিচাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনে যেতিয়া বিল দিবলৈ ক'লে আমাৰ স্কুলৰ পৰা সেই যাৱতীয় শিক্ষক আটাইকেইজনৰ ৰিটায়াৰ্ড টিচাৰ কেইজনৰ বিল দিলে কিন্তু তাত কি কাৰণে নহ'ল তেওঁলোকে জানে ৰহস্যটো কি তাৰপিছত খেদে বহুতবাৰ আমি অহা যোৱা কৰিলোঁ একো নহ'ল হ'ব বুলি কয় তাৰপিছত এই যোৱা ডিচেম্বৰ মাহত আকৌ বিভাগীয় পৰা আমাৰ বৰ্তমান প্ৰিন্সিপাললৈ কাগজ আহিলে যিসকল ৰিটায়াৰ্ড টিচাৰ আছিলে পোৱা নাছিলে তেওঁলোকক বিল দিয়ক বুলি সেই যোৱা ডিচেম্বৰ মাহত 23 চনৰ ডিচেম্বৰ মাহত আমাৰ বৰ্তমান প্ৰিন্সিপালে আমাৰ আটাইকেইজনকে সামৰি সেই নীল বিলখনৰ পে উইথ দিয়ে ৰিভাইজ পে এণ্ড দিয়ে এই বিলখন দিলে কিন্তু আজিলৈকে তাৰ কোনো ফলৱতী হোৱা নাই গতিকে আমি ৰহস্যটো নাজানো কি কাৰণে হোৱা নাই মই যিটো বেচত সোমাইছিলোঁ প্ৰথম মহন্তে তেতিয়া ভাস্কৰ জ্যোতি মহন্ত আছে 9-10 কৃষি 10লৈকে পঢ়িছিলে তাৰপিছতে ভিগু ফুকন হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন হৈছিল কিন্তু সেই আন্দোলনত লাগিলে ক্লাছ নকৰাকৈ গ'লগৈ এতিয়া বাকী মন যোৱাৰ হৈ মনত নাই যে এতিয়া আপোনালোকে কি পাবলৈ আছে তাৰমানে সেই 73 তাৰ আগে আমি জইন কৰাৰ অলপ দিনৰ পাছতে 96-হে নতুন পে স্কেল হ'ল আমি 500 কিবা এটা বস্তুকে পাই থাকিলোঁ মানে প্ৰথম 5,000 কিবা এটা হ'ল আৰু আমাৰ সেইটো বেছিক ৰেটকে পাই থাকিলোঁ এতিয়া সমস্যা মানে পে স্কেলটো আমাৰ বহুত তলত আছে এতিয়া নতুন হায়াৰ ছেকেণ্ডেৰী হোৱাৰ পৰা বাকীখিনিতকৈ আমি এতিয়া আমাৰ দৈনন্দিন জীৱনত আজিকালি বজাৰ ঘৰ বেমাৰ ইত্যাদি আমি চলিবলৈ ক'লে আমাৰ যথেষ্ট পইচাৰ প্ৰয়োজন আজিকালি পইচা নহ'লে ওলাই যাবই নোৱাৰি গতিকে সেইকাৰণে মই ভাবোঁ ইয়াৰ কথা এইখিনি যদি আমি পাওঁ কিছু সহায় হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত